বিজেপি নেতা হিমন্ত বিশ্ব শর্মা হিমন্ত বিশ্ব শর্মা দিলীপ শইকিয়া বিজেপি বিজেপি জ্ঞাপন কৰিছোঁ আমি গোটেই ভাৰতবৰ্ষব্যাপী আজি বিজয় উল্লাস কৰিবলৈ লৈছোঁ। ইয়াৰ কাৰণটো হ'ল ২৭ বছৰ পিছত ভাৰতীয় জনতা পাৰ্টীয়ে মানে যিটো আপ চৰকাৰ আছিল আমাৰ মোটামুটি ২০ বছৰ কাল এওঁলোকে কেজৰিৱালে চলাইছিল। বহুত ভেকভাৱনা দিছিলে যে আমি আমাৰ চৰকাৰ এবছলুটভাৱে মেজৰিটি পাম, কিন্তু এইটো পোৱা নাই। ভাৰতীয় জনতা পাৰ্টীয়ে এবছলুট মেজৰিটি লৈ মানে ৭৪টা সিটৰ ভিতৰত প্ৰায় ৫০টা সিটত ইতিমধ্যে বিজেপিয়ে মানে জয়লাভ কৰিছে আৰু মুখ্যমন্ত্ৰী যিজন আছিল তেখেত ইতিমধ্যে মানে বিপুল ভোটত এইটো হাৰি গৈছে। ইয়াৰ কাৰণে গোটেই ভাৰতবৰ্ষৰ লগতে আমাৰ এই সাউথ মানকাছৰ জিলাত আমি এই বিজয় উল্লাস পালন কৰিব লৈছোঁ। হয়, প্ৰথমে আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমি আমাৰ সাউথ মানকাছৰ ডিষ্ট্ৰিক্টৰ তৰফৰ পৰা আমি আমাৰ দিল্লীবাসী ৰাইজক আৰু আমাৰ কৰ্মীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে নিশ্চয় জানা পাইছে যে আজি ২৭ বছৰ পিছত যে আমাৰ ভাৰতবৰ্ষৰ যিটো আমাৰ ৰাজধানী দিল্লী আমাৰ প্ৰচণ্ড জনমত লাভ কৰি আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে দখল কৰিলে। এইটো বহুত আমাৰ আনন্দৰ বিষয় যে ভাৰতবৰ্ষত যে আপোনালোকে গম পাইছে যে কংগ্ৰেছ মুক্ত হৈছে আৰু এই বিজেপিৰ আমাৰ দিল্লীৰ জয়েৰে আমাৰ এই অসমতো প্ৰভাৱ পৰিব বুলি আমি আশাবাদী। কি ক'ব, যিহেতু দিল্লীতে বিজেপিয়ে চৰকাৰ গঠন কৰিছে, এইখিনি কি আপোনাৰ বেলেগ ৰাজ্যত থাকি যাব নেকি? হয়, আমাৰ ভাৰতবৰ্ষৰ যিটো ৰাজধানী হ'ল দিল্লী, এই দিল্লী যদি আমি কাঢ়ি ল'ব বিচাৰিছিলোঁ আমি এতিয়া কাঢ়ি লৈছোঁ। 100% ভাৰতবৰ্ষৰ জনতাই মানে এতিয়া বুজি পাইছে যে আমাৰ বিজেপিৰ নীতি আদৰ্শ সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস সবকা প্ৰয়াস এই নীতি মানে সকলোৱে বুজি পাইছে যে ইয়াত কোনো ধৰ্ম হিন্দু সকলো ধৰ্ম নিৰ্বিশেষে মানে সকলোৰে কাম আমাৰ বিজেপি চৰকাৰে কৰি আছে। আমি নিশ্চয় আশাবাদী যে আমাৰ এই দিল্লীৰ যিটো জয় হৈছে এই জয় আমাৰ অসমতো পৰিব আৰু আমাৰ দক্ষিণ মানকাছৰ জিলা যে আছে এইখন জিলাতো পৰিব। আমাৰ ২৬ত আমাৰ মানকাছৰৰ পৰা আমাৰ MLA প্ৰাৰ্থী জয়